একবার যে মই কৈছিল মুখ্যমন্ত্রীকেই যদি আহে কোরবানি দিম, এইবার তেনেকে জেদ করে কথা কোৱাৰ কোনো প্ৰয়োজন নাই। মুখ্যমন্ত্রী অলপ বুজিব লাগিব, কথাবিলাক অৰ্থবিলাক বুজিব লাগিব, আৰু নৰ্মাল হৈ গৈছে। গতিকে কোরবানি লৈ কোনো প্ৰব্লেম নাই। আপোনালোকে আমাৰ মুছলমান ৰাইজে ৰেণ্ডাম কোরবানি দিব, ৰোড সাইডত নিদিব। আৰু যেনেকুৱা চৰেলিতো প্ৰব্লেম নাই, তাতে হিন্দু মানুহ নাই। তাৰে ভিতৰত ৰোড সাইডত এতিয়া গলচৰ, আমাৰ গুটিবাটা, কাজৈঘাটা, এই জেগাবিলাক, শগুনবাৰী, ডুবাচুৰি, এই ৰাস্তাৰ ওচৰৰ জেগাবিলাকত তেনেকুৱা জেগাৰো অসমত বহুত জেগাত আছে। আপোনালোকে ৰাস্তাৰ ওচৰত নকৰি ভিতৰত কৰক। তাৰপাছত যদি কোনো পুলিচে দাদাগিৰি কৰিব যায়, আলি আকবৰ মিয়াই এই কথাটো ক'ব, কোনো পুলিচ যদি কোরবানির ক্ষেত্ৰত কোনো তাত দাদাগিরি কৰিব যায়, ৰাইজে টেলিফোনৰ যুগ, ৰাইজে পটতকে তাক বান্ধি মোক খবৰ দিয়ক। মই যাই তাত সেই পুলিচটোক তাতে কোরবানি দিম। ৰাস্তাৰ ওচৰত আমি কৰা নাই, আমি ঘৰৰ চোতালত কৰিছোঁ, সুন্দৰকৈ বেৰ দি কৰিছোঁ। তাৰ পাছত যদি কোনো পুলিচে দাদাগিৰি কৰিব যায়, তাক কাটিব লাগিব, তাক কোরবানি দিব লাগিব, তাকো কোরবানি দিব লাগিব। আজি কি কৈ আছে পশ্চিম মৌত, কি কৈ আছে আমিতো কোৱা নাই, মুছলমানে কোৱা নাই, হিন্দুৱে কৈ আছে শুভেন্দু অধিকাৰীক আমি কোরবানি দিম। আলি আকবৰ মিয়াৰ পৰা যদি ইমান বেয়া হয়, পশ্চিমবংগৰ মুখ্যমন্ত্ৰীক হিন্দুবিলাকেই কৈ আছে তোক কোরবানি দিম, তুই ঘৰৰ পৰা। গতিকে ইয়াত কি হ'ব? মই কওঁ যে আলি আকবৰ মিয়া বাচি থাকোঁতে এই কোরবানি, আজান এইবিলাক লৈ কোন জেগাত কি হয় হওক, কমচে কম আমাৰ জেগাত তেনেকৈ আহিব নোৱাৰে। একদম পিটি চেপেটা কৰি দিম। দুখ এটা আমাৰ মানুহে যোনে বুজে না, কি সৰ্বনাশটো কৰিলে চাওক। একবাৰ যে মই কৈছিল মুখ্যমন্ত্রীকেই যদি আহে কোরবানি দিম, এইবাৰ তেনেকৈ জেদ কৰি কথা কোৱাৰ কোনো প্ৰয়োজন নাই। মুখ্যমন্ত্রী অলপ বুজিব লাগিব, কথাবিলাক অৰ্থবিলাক বুজিব লাগিব, আৰু নৰ্মাল হৈ গৈছে। গতিকে কোরবানি লৈ কোনো প্ৰব্লেম নাই। আপোনালোকে আমাৰ মুছলমান ৰাইজে ৰেণ্ডাম কোরবানি দিব, ৰোড সাইডত নিদিব। আৰু যেনেকুৱা চৰেলিতো প্ৰব্লেম নাই, তাতে হিন্দু মানুহ নাই। তাৰে ভিতৰত ৰোড সাইডত এতিয়া গলচৰ, আমাৰ গুটিবাটা, কাজৈঘাটা, এই জেগাবিলাক, শগুনবাৰী, ডুবাচুৰি, এই ৰাস্তাৰ ওচৰৰ জেগাবিলাকত তেনেকুৱা জেগাৰো অসমত বহুত জেগাত আছে। আপোনালোকে ৰাস্তাৰ ওচৰত নকৰি ভিতৰত কৰক। তাৰপাছত যদি কোনো পুলিচে দাদাগিৰি কৰিব যায়, আলি আকবৰ মিয়াই এই কথাটো ক'ব, কোনো পুলিচ যদি কোরবানির ক্ষেত্ৰত